শৰ্মা এতিয়া অসমবাসী ৰাইজে আটাইতকৈ ডাঙৰ প্ৰশ্ন কৰিছে ক'ত পলাই আছে সিদ্ধাৰ্থ শৰ্মা যি কৰিবলগীয়া আছিল তো কৰিলে কাৰণ তেওঁলোক যে দুখী তেওঁলোকে নিজেই পলায়ন কৰি সেই কথাটো প্ৰমাণ কৰি দিছে কিবা নহয় কিবা এটা সিংগাপুৰত খেলিমেলি হৈছিল সেই কথাটো জুবিন গাৰ্গৰ আশে-পাশে থকা জুবিন গাৰ্গৰ লগত সিংগাপুৰলৈ যোৱা প্ৰত্যেকজন মানুহে কিন্তু সন্দেহৰ আৱৰ্তত আছে অসম এছ'চিয়েশ্যনৰ সিংগাপুৰৰ আটাইকেইজন ব্যক্তি লগতে সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী সঞ্জীৱ নাৰায়ণ সন্দীপন গাৰ্গ সকলো এই এটা যেটো গ্ৰুপ গৈছিল তেওঁলোকে কোনোৱে সঠিকভাৱে মুখ খুলিব পৰা নাই তেওঁলোকৰ কথাবোৰ সকলো উলটপালট হৈ আছে আৰু তাৰ মাজতে এজন সিদ্ধাৰ্থ শৰ্মা যিজনে জুবিন গাৰ্গক 2014 চনৰ পৰা সেই শুকুৰবাৰ দিনটোলৈকে লুটি পুটি খালে জুবিন গাৰ্গৰ টকাৰে 30 কোটি টকাৰ তেখেতে ৰয়েল হেৰিটেজ নামৰ এখন হোটেল খুলিছিল যিখন আছে আমাৰ ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ কাষত আইএছবিটিৰ একেবাৰে কাষতে তথ্য পোৱা গৈছে গুগলৰ পৰা বা যিবোৰ তথ্য প্ৰমাণ তেওঁৰ নামত যিবোৰ হোটেলৰ নামত যিবোৰ এডভাৰটাইজ কৰা হৈছিল সকলো এতিয়া মনে মনে আঁতৰাবলৈ চেষ্টা কৰিছে এজন বেপাৰী সিদ্ধাৰ্থ শৰ্মাই আৰু এই সিদ্ধাৰ্থ শৰ্মা ইমানেই বদমাছ তেওঁ কি কৰিছে পৰখি দিনটো যেটা মই লাইভ এটা দি আছিলো মোৰ লাইভটো তেওঁ চাই আছিল শেখৰজ্যোতি গোস্বামী আহি পেলাই কি মন্তব্য কৰিছিল তাৰ সন্দৰ্ভত মই লাইভ দি আছিলো আৰু সিদ্ধাৰ্থ শৰ্মাই কোৰ পৰা দিল্লীৰ পৰা নে গুৱাহাটীৰ পৰা বহুতে অভিযোগ উত্থাপন কৰিছে যে একাংশই ৰক্ষণাবেক্ষণ দিছে এজন সিদ্ধাৰ্থ শৰ্মাক আৰু সিদ্ধাৰ্থ শৰ্মাক কোনোবাই বচাবলৈ চেষ্টা কৰিছে এই মন্তব্যও তেওঁ কৰিলে আৰু তাৰ পাছত এটা দেখা পোৱা গৈছে কলাত অধিক ৰহস্যৰ মাজলৈ সোমাই গৈছে সমগ্ৰ ঘটনা যে সিদ্ধাৰ্থ শৰ্মা ক'ত আছে সিদ্ধাৰ্থ শৰ্মাক মানুহে কোনে বচাবলৈ চেষ্টা কৰিছে হেয়াও কিন্তু এতিয়া ৰহস্যৰ আৱৰ্তত আছে প্ৰথম প্ৰশ্ন কালিৰ দিনটোত একাংশই অভিযোগ কৰিছিল যে মুখত গামুচা মাৰি এজন সিদ্ধাৰ্থ শৰ্মা জুবিনৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানলৈ আহিছিল হেয়া কিমান দূৰ সঁচা হেয়া নাজানো হেয়া হৈছে এটা অভিযোগ কিন্তু অভিযোগৰ ওপৰতে কৈছো যে এজন সিদ্ধাৰ্থ শৰ্মাক অতি শীঘ্ৰেই অসমলৈ আনিব লাগে হুধা পোছা কৰিব লাগে কাৰণ জুবিনদাৰ মোবাইল ফোনটো এতিয়াও সিদ্ধাৰ্থ শৰ্মাৰ হাততে আছে আৰু সেই কথা কৈছে জুবিন গাৰ্গৰ ভাতৃ যিজনৰ ৰহস্যৰ আৱৰ্ত আছে সন্দীপন গাৰ্গ যিজনে ক'ব বিচাৰিছিল যে মই অহাৰ সময়ত যেটা নষ্টৰ ডেটো জুবিনদাৰ লৈ অনা হৈছিল সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ মোবাইল ফোনটো লৈ ৰাখিছিল কি কাৰণত লৈ ৰাখিছিল হেয়াও এতিয়াও ৰহস্যৰ আৱৰ্তত সেইকাৰণে কৈছো এজন বেপাৰী সিদ্ধাৰ্থ শৰ্মাক অতি শীঘ্ৰেই অসমলৈ আনি সমগ্ৰ ঘটনাৰ তদন্ত কৰিব লাগে এই কথা আমি কোৱাটো কৈছে লগতে অসমৰ যিসকল শিল্পী সমাজ আছে মই এই ভিচিডিত গান গোৱা বা এই অডিঅ' গান আমাৰ ইয়াত ৰিলিজ কৰা সিংগাৰ কেইজনৰ কথা ক'বলৈ যোৱা নাই তেওঁলোকে জাষ্টিস ফৰ জুবিন বুলি লিখা নাই নতুন প্ৰজন্মৰ বহুত কণ্ঠশিল্পী আছে খুব আছে আমাৰ যিসকলক জুবিন গাৰ্গে প্ৰতিটো মুহূৰ্তত তেওঁলোকক আগবাঢ়ি যাবলৈ প্ৰেৰণা দিছিল হে এনেকুৱা নতুন প্ৰজন্মৰ এজনো শিল্পীয়ে ভালকে এটা কথা লিখিব পৰা নাই কিন্তু লিখিছে জয় বৰুৱাই লিখিছে কিছু সময় পূৰ্বে জাষ্টিস ফৰ জুবিন বিচাৰিছে জাষ্টিস ফৰ জুবিন লগতে যতীন শৰ্মা মাইনাদা বুলি আমি যিজনক জানো আৰু লগতে যিসকল অনিন্দিতা পালৰ পৰা আৰম্ভ কৰি দিগন্ত শৰ্মা পিয়াংকু বৰদলৈ যিসকল জুবিনৰ ৰাজাদা সকলোৱে বিচাৰিছে যে জুবিন গাৰ্গৰ সমগ্ৰ ঘটনাৰ তদন্ত হওক পলমকৈ হলেও মানুহে এইটো কথা কৈছে যে সিদ্ধাৰ্থে লুটিছিলে হয় সিদ্ধাৰ্থে জুবিনদাক লুটিপুটি খাইছিলে হেতু মিছা কথা নহয় হেতু সঁচা কথা জুবিন গাৰ্গৰ ওচৰত টকা নাথাকে জুবিন গাৰ্গে সাদা এটা টেমা কিনিবলৈও সাদা পেকেটটা কিনিবলৈও ড্ৰাইভাৰজনক ক'ব লগা হয় মোক সাদা পেকেটটা কিনি দে বুলি হেয়া আছিল আমাৰ জুবিনদাৰ অৰ্থনৈতিক যেটো অৱস্থা তেওঁৰ ফাইনেন্সিয়েল যেটো ষ্টেটাস আছিল আৰু এইবোৰে জুবিন গাৰ্গৰ টকা লৈ ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ কাষত 30 কোটি টকা দি বেপাৰীয়ে হোটেল খুলিছিল আৰু সেই হোটেলৰ তথ্য এতিয়া গুগলৰ পৰা আঁতৰাবলৈ চেষ্টা কৰিছে এজন চতুৰ সিদ্ধাৰ্থ শৰ্মাই আৰু টাৰ্চেন মিটাল আপোনাকো কৈছো আপোনাক খুব দেখা গৈছে যিদিনাখন ঘটনা সংগত হ'ল আৰু জুবিনদাই কৈছিল আপোনাক ভূটনাথ শ্মশানত নি যেতিয়া আপোনাৰ প্ৰথম জুবিন গাৰ্গৰ লগত ডিল হৈছিল যে মই যিদিনাখন মৰিম সেইদিনাখনে তোৰ মোৰ মাজত ডিল শেষ হ'ব এতিয়া ডিল শেষ হৈছে আপুনি ইয়াত নুখুমাব আপোনালোকে বহুত লুটিপুটি জুবিন গাৰ্গক খালে শেষ কৰি পেলালে মানুহটোক আৰু এতিয়া আপোনাৰে শিষ্য আছিল এজন সিদ্ধাৰ্থ শৰ্মাক অতি শীঘ্ৰে তদন্তৰ আওতালৈ আনিব লাগে কাৰণ এইটো কথা প্ৰথমতে ক'ব বিচাৰিছো অসম আৰক্ষীয়ে মানুহ বিচাৰি দিল্লী হাৰিয়ানা কৰাৰ পৰা বিচাৰি লৈ ঘূৰি সুচৰাইয়ালৈ লৈ আনে বুলি কয় তদন্ত কৰিছে গৌৰৱ গগৈৰ সময়ত আমি প্ৰতিবেদন যেটা এসআইটি গঠন কৰা হ'ল দেখিলো ৰজি কলিতা সহ বহু মানুহ গৈ এলিজাবেথ কৰ্ণৱাল গগৈ গৈ দিল্লীত হুদা পোছা কৰিলে প্ৰশ্ন উত্থাপন হ'ব আজিৰ দিনটোতে এজন সিদ্ধাৰ্থ শৰ্মাক যতে আছে কাৰণ তেওঁ সিংগাপুৰৰ পৰা ইয়ালৈ আহিলে
সেই কথা আমি ইতিমধ্যে নিউজ 18ত আমি ভিডিঅ'টো দেখুৱাইছিলোঁ যে সিদ্ধাৰ্থ শৰ্মাই কান্দি কান্দি ঘৰিয়ালৰ চকুপানী উলিয়াই এজন সিদ্ধাৰ্থ শৰ্মা ওলাই আহিছিল দিল্লী বিমানবন্দৰৰ পৰা কিমান চকুপানী জুবিন গাৰ্গৰ কাৰণে তেওঁ উলিয়াব নালাগে অসমবাসীয়ে উলিয়াইছে সিদ্ধাৰ্থ শৰ্মাৰ চকুপানী আমাক দৰকাৰ নাই কিন্তু কথাটো হৈছে কি সিদ্ধাৰ্থ শৰ্মাক লাগে সিদ্ধাৰ্থ শৰ্মাক লাগিলে জুবিন গাৰ্গৰ মোবাইল ফোনটো আমি পাম জুবিন গাৰ্গৰ মোবাইল ফোনটো পালে জুবিন গাৰ্গৰ মোবাইল ফোনটোত এনেকুৱা কিছুমান তথ্য ওলাব সেইটো সকলোৱে জানে যিটো জুবিন গাৰ্গে কাৰো আগত ক'ব পৰা নাছিল জুবিন গাৰ্গৰ ওচৰলৈ সাধাৰণ মানুহ যাবলৈ দিয়া হোৱা নাছিল সেইটো কথা আখৰে আখৰে প্ৰমাণ হয় কাৰণ অসমৰ বিহু মঞ্চসমূহত যেতিয়া জুবিন দা ঘূৰি ফুৰে তেতিয়া জুবিন দাক ভৰিত চুবলৈ ল'ৰা ছোৱালীবোৰ হেতাৰ পৰা লগায় কিছুমানে মঞ্চৰ ওপৰলৈ উঠি যায় জুবিন গাৰ্গক ধৰিবলৈ যোৱা সেই ল'ৰা ছোৱালীবোৰক গটিয়াই দিয়া মানুহটো এইটো সিদ্ধাৰ্থ শৰ্মা আৰু লগতে কালি দেখিছোঁ টুপি পিন্ধা এজন জুবিন গাৰ্গৰ বডিগাৰ্ড এই দুজনে অসমবাসী ৰাইজক চৰম অপমান কৰিছিল এটা সময়ত মনত ৰাখক এওঁলোকক আৰু এওঁলোকেই নি জুবিন গাৰ্গক মাৰিলে মই এটা কথা প্ৰশ্ন কৰিব বিচাৰিছোঁ জুবিন গাৰ্গক মঞ্চত উঠি যোৱা কোনো এজন মানুহে কিন্তু চাকু মাৰিবলৈ যোৱা নাই 1992 চনৰ পৰা জুবিন দা শুকুৰবাৰলৈকে ৰাইজৰ মাজতে আছিল কোনো দিন জুবিন গাৰ্গক কোনোৱে এটা পাথৰ মৰা নাই কোনোৱে জুবিন গাৰ্গক একো বেয়াকৈ কোৱা নাই জুবিন গাৰ্গক সকলোৱে মৰম কৰিছিল কিন্তু প্ৰটেক্ট কৰিছিল এইকেইজনে ষ্টেজত উঠি আৰু এওঁলোকেই জুবিন গাৰ্গক নি পেলাই মাৰিলে সেইটো কথা কিন্তু প্ৰমাণ হৈ গ'ল সেইকাৰণে অতি ভক্তি চুৰৰ লক্ষণ এইটো কথা মনত ৰাখিব লাগিব আৰু শ্যামকানু মহন্ত আপুনিতো পলাই দিলে ছিংগাপুৰৰ পৰা পলাই দিলে আৰু ইমানেই নিকৃষ্ট মানসিকতাৰ মানুহ তেওঁলোকে জুবিন গাৰ্গৰ নিথৰ দেহটো ইয়াত পৰি থকাৰ পাছতো শুনা গৈছে যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ কিছু পাৰ্ট তেওঁলোকে ছিংগাপুৰত পাতিছে এয়াই হৈছে তেওঁলোকৰ টকাৰ খক 8-9 ঘণ্টা পলমকৈ জুবিন গাৰ্গৰ মৃত্যুৰ খবৰটো দিছিল তাৰ পাছতো জুবিন গাৰ্গক তেওঁলোকে কি কৰিছিল যে জুবিন গাৰ্গৰ যেতিয়া মৃত্যু হ'ল বুলি খবৰ পালে তাৰ পিছতে শ্যামকানু মহন্তই বিজনেছ সামিটত ব্যক্তি আছে বিজনেছ সামিট কৰি আছে ভালকে চালে ওলাব অসমৰ 10 জন ধনী ব্যক্তিৰ নামত মাজত এজন শ্যামকানু মহন্ত আহিব বহুত লুটিলে ৰঙালী নৰ্থ ইষ্ট ফেষ্টিভেল কেনেকুৱা লুটন দিছে কোনে কোনে চৰকাৰৰ ফালৰ মানুহে এজন শ্যামকানু মহন্তক সহায় কৰিছিল সেইবোৰ তদন্তৰ আওতালৈ আহিব লাগে কিন্তু প্ৰথম কথা সিদ্ধাৰ্থ শৰ্মা আৰু সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ যিজন ভাতৃ যিজন বকু সমজিলাৰ ডিএছপি আছিল ইমান নেজাননে এজন এপিএছ বিষয়ে যে মোবাইল ফোনটো লৈ আনিব লাগিছিল কিয় যদি তেখেতৰ যদি ইমানেই আৰক্ষী নীতি নিয়মৰ তেখেতৰ জ্ঞান নাই মুখ্যমন্ত্ৰীৰ সৈতে তেখেতে কথা পাতিব পাৰিলেহেঁতেন দিল্লী বিমানবন্দৰৰ পৰাও জুবিন গাৰ্গৰ মোবাইল ফোনটো আনিব পৰা অৱস্থাত আছিল সন্দীপন গাৰ্গ কিন্তু সন্দীপন গাৰ্গে নানিলে সেইকাৰণে সন্দীপন গাৰ্গ ৰহস্যৰ আৱৰ্তত আছে আটাইতকৈ বেছি ৰহস্যৰ আৱৰ্তত আছে সন্দীপন গাৰ্গ ঘৰৰ মানুহ হ'ব পাৰে জুবিন গাৰ্গৰ কিন্তু ঘৰৰ মানুহবোৰেই যে জুবিন গাৰ্গৰ কৰবাত নহয় কৰবাত শত্ৰু আছিল লাহে লাহে সকলো প্ৰমাণ হ'ব এই টকা পইচাৰ ক্ষেত্ৰত জুবিন গাৰ্গক উচ্চতাই দিয়া জুবিন গাৰ্গক তালৈ লৈ যোৱা জুবিন গাৰ্গৰ যাবলৈ মন নাছিল সেই কথা জুবিন গাৰ্গৰ একাংশ ঘনিষ্ঠ ব্যক্তিয়ে ইতিমধ্যে স্পষ্ট কৰি দিছে যে জুবিনদাৰ ছিংগাপুৰলৈ যাবলৈ মন নাছিল কিন্তু এই কানুৱে মোক বহুত কামুৰিছে ই সুইচাইড কৰিম বুলি কৈছে মই যাবই লাগিব এই ধৰণৰ মন্তব্য কৰি জুবিন গাৰ্গ গুচি গৈছিল আৰু যে গ'ল জুবিন গাৰ্গ নাহিল জুবিন গাৰ্গ মৌন হৈ আহিল জুবিন গাৰ্গ স্তব্ধ আহিল জুবিন গাৰ্গ শান্ত হৈ আহিল জুবিন গাৰ্গৰ নিথৰ দেহ আহিল আৰু সেই দেহটোকো আমি বেছিদিন ৰাখিব নোৱাৰিলোঁ সংৰক্ষণৰ অভাৱ হ'ল শেষত এনেকুৱা এটা বেয়া পৰ্যায়লৈ আমি আমাৰ প্ৰাণৰ শিল্পীগৰাকীক পঠাব লগা হ'ল একমাত্ৰ এনেকুৱা বেপাৰী সিদ্ধাৰ্থ শৰ্মাৰ দৰে একাংশ মানুহৰ কাৰণে জীৱিত কালত লুটিপুটি খালে পিছৰ পৰ্যায়তো জুবিন গাৰ্গক তেওঁলোকে ব্যৱহাৰ কৰিলে ব্যৱহাৰ মানে এনেকুৱাকৈ ব্যৱহাৰ কৰিলে যে এতিয়া সিদ্ধাৰ্থ শৰ্মা গুৱাহাটীত আছে ইয়াৰ তথ্য পোৱা গৈছে বহু ব্যক্তিয়ে দাবী কৰিব বিচাৰিছে সিদ্ধাৰ্থ শৰ্মা মনে মনে আহি গুৱাহাটীত লুকাই আছে তাৰো তথ্য প্ৰমাণ পোৱা গৈছে সেইকাৰণে সিদ্ধাৰ্থ শৰ্মা গুৱাহাটীৰ যি স্থানত আছে তাৰ পৰাই বিচাৰি উলিয়াওক মুখ্যমন্ত্ৰী ডাঙৰীয়া নহলে এই জুবিন প্ৰেমিকসকলৰ আক্ষেপ গোটেই জীৱনটোত থাকি যাব আৰু হাৰি যাব নোৱাৰিব সিদ্ধাৰ্থ শৰ্মাৰ যিমান প্ৰপাৰ্টি আছে সকলো প্ৰপাৰ্টি সিজ কৰিব লাগে 2014 চনৰ পৰা যিখিনি প্ৰপাৰ্টি বনাইছে মই আগৰখিনি প্ৰপাৰ্টি কথা নকওঁ সিদ্ধাৰ্থ শৰ্মাই 2014 চনৰ আগলৈকে যি প্ৰপাৰ্টি কৰিছে সকলো অক্ষত অৱস্থাত থাকক কিন্তু 2014 চনৰ পিছৰ পৰা সকলো প্ৰপাৰ্টি জুবিন গাৰ্গৰ হয় সকলো টকা পইচা লুটিপুটি খাইছে সিদ্ধাৰ্থ শৰ্মাই সৰু সৰু ল'ৰা ছোৱালী যেতিয়া যায় কণ চিত্ৰাংকন প্ৰতিযোগিতাৰ কাৰণে ল'ৰা ছোৱালী যায় জুবিন গাৰ্গক মাতিবৰ কাৰণে এইজন চূড়ান্ত অসভ্য সিদ্ধাৰ্থ শৰ্মাই ঘূৰাই পঠিয়ায় জুবিন গাৰ্গ শুই আছে তাৰ সাক্ষী ময়ো আছো কেইবাবাৰো জুবিন গাৰ্গৰ মেনেজাৰে বেয়া ব্যৱহাৰ কৰাৰ সাক্ষী খাৰগুলিত দেখিছোঁ ষ্টেজত দেখিছোঁ আমি মিডিয়া মানুহ বুলি ক'লে অলপ ভয় কৰে নহলে ভয় নকৰে সিদ্ধাৰ্থ শৰ্মাই এয়া হৈছে সিদ্ধাৰ্থ শৰ্মাৰ কামৰ নমুনা জুবিন গাৰ্গৰ কাষত এনেকুৱা এজন মানুহ আছিল সঁচা অৰ্থত জুবিন গাৰ্গে গাখীৰ খুৱাই সাপ পুহিছিল সিদ্ধাৰ্থ শৰ্মাক এক কথা যদি ক'বলৈ যাওঁ পিয়াংকু বৰদলৈ সকলোৱে লিখিছে সিদ্ধাৰ্থ শৰ্মাৰ চূড়ান্ত অসভ্যতালিৰ কথা
ৰাজাদাহঁতেও জানে ৰাজাদাহঁতক মই অনুৰোধ জনাইছোঁ আপোনালোকে খুলি কথাবোৰ কওক নহ'লে সময় বাগৰাৰ লগে লগে এইবোৰ সকলো কথা ৰহস্যৰ আৱৰ্তত সোমাই যাব আৰু কেতিয়াও আমাৰ জুবিন দাই ন্যায় নাপাব আপোনালোকৰ আটাইতকৈ মৰমৰ শিল্পী আছিল জুবিন গাৰ্গ আপোনালোকৰ কাষতে আছিল আপোনালোকে মাতক এই সিদ্ধাৰ্থ শৰ্মাই 2014 চনৰ পৰা জুবিন গাৰ্গৰ লগত কি কৰিলে শদিয়াবাসীয়ে দেখিছে সিদ্ধাৰ্থ শৰ্মাৰ অসভ্যতালি তিনিচুকীয়াবাসীয়ে দেখিছে সিদ্ধাৰ্থ শৰ্মাৰ অসভ্যতালি তিনিচুকীয়াৰ দহোটীয়া চুকত মানুহে মাৰিবলৈ লৈছিল এজন সিদ্ধাৰ্থ শৰ্মাক বচাই আনিছিল আমাৰ জুবিন দাই শদিয়াত জুবিন গাৰ্গ সিদ্ধাৰ্থ শৰ্মাক মানুহে পিটিবলৈ লৈছিল জুবিন দাই বচাই আনিছিল আকৌ এবাৰ কম যেতিয়া ঢলা শদিয়া ব্ৰিজ অপেনিং কৰা নাছিল মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীয়ে নৰেন্দ্ৰ মোদী অহাৰ আগতেই তাত শ্ব' আছিল জুবিন দাই বাইক ৰেলীৰে ঢলা শদিয়া ব্ৰিজখন পাৰ হৈ গৈছিল পাৰ হৈ যোৱাৰ সময়ত শদিয়াৰ কেইজনমান যুৱকক এজন সিদ্ধাৰ্থ শৰ্মাই দম দিছিলে জুবিন গাৰ্গৰ কাষলৈ নাহিবলৈ তেতিয়াই সিদ্ধাৰ্থ শৰ্মাক তাত লপাথপা দিলেহেঁতেন কিন্তু একমাত্ৰ জুবিন গাৰ্গৰ অনুৰোধৰ কাৰণে বাচি আহিলে সিদ্ধাৰ্থ শৰ্মা কিন্তু এইবাৰ সিদ্ধাৰ্থ শৰ্মা আপুনি বাচি যাব নোৱাৰে সেইদিনাখন মনে মনে এইটো সিদ্ধাৰ্থ শৰ্মাই নিউজ 18ত কি বাজিছে অন্য চেনেলত কি বাজি আছে চাই আছে মানুহৰ সেন্টিমেন্টটো কি হৈ আছে চাই আছে বেপাৰী মানুহ বেপাৰ কৰিব জানে কিন্তু এটা কথা মনত ৰাখিব জুবিন গাৰ্গ অসমবাসী ৰাইজৰ আটাইতকৈ মৰমৰ শিল্পী আছিল আপোনাৰ দৰে বেপাৰী মেনেজাৰক অসমবাসী ৰাইজে কেতিয়াও ক্ষমা নকৰে আপুনি হয় অসম এৰক আৰু সিংগাপুৰত কি হৈছিল প্ৰকৃত সত্যটো কৈ দিয়ক তেতিয়া সকলো মানুহ শান্ত হ'ব আৰু তদন্তৰ আওতালৈ কেৱল সিদ্ধাৰ্থ শৰ্মাই নহয় সকলো আহিব লাগে সকলো মানুহ আহিব লাগিব তেতিয়াহে এই কথা মুকলি হ'ব কাৰণ পলমকৈ মুকলি কৰা হৈছে নিজেই পতা জালত জুটপুট খাইছে এই চক্ৰান্তটোৱে কাৰণ মই কম যে সিদ্ধাৰ্থ শৰ্মা বাহিনীৰ চৰম দায়িত্বহীনতাৰ কাৰণে আমাৰ জুবিন দা মৃত্যু হ'ল সেইটো অপ্ৰিয় সত্য কথা অসুস্থ দেহেৰে সাগৰত নামিবলৈ লোৱা জুবিন দাই নামিবলৈ মন কৰা নাছিল ভিডিঅ'টো স্পষ্ট হৈছে আপোনালোকেও শুনিছে এই মই নেনামো এনেকৈ কৈছে জুবিন দাই কিন্তু পাৰিব নামক তাৰ পিছত কৈছে মানুহটোৰ বেছি দম নাইতো পাৰিব জানো সিদ্ধাৰ্থ শৰ্মাই কৈছে পাৰিব এই ধৰণৰ মন্তব্য কৰিছে এইবোৰ মানুহে জানি বুজি সাগৰলৈ ঠেলি দিছিল আমাৰ জুবিন দাক আৰু তাৰ পাছৰ পৰ্যায়ত মই নাম ক'ব বিচাৰিছোঁ তন্ময় ফুকন ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ এজন মানুহ তেওঁক ইয়ালে যেহেতু CIDয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰিব CIDয়ে সমন দিয়ক এই মানুহজনক অসমলৈ আনক লগতে অভিমন্যু তালুকদাৰ দেৱজিৎ হাজৰিকা সিদ্ধাৰ্থ বৰা ৰিপকমল শইকীয়া ৱাজিদ আহমেদ পৰীক্ষিত শৰ্মা এইবোৰ হৈছে ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ সদস্য এই কিজনো কিন্তু কম নহয় এই কিজনেই তালৈ লৈ গৈছিল জুবিন গাৰ্গ আৰু এই সিদ্ধাৰ্থ শৰ্মা গোটেই কোম্পানীটোক সিদ্ধাৰ্থৰ লগত কথা বতৰা পাতিছিল মই আকৌবাৰ নাম ক'ব বিচাৰিছোঁ আপোনালোকক এই কেইজনৰ নাম আপোনালোকে ছ'চিয়েল মিডিয়াত লিখক এই সিদ্ধাৰ্থ এণ্ড কোম্পানীটোক ধৰিব লাগে নাম হৈছে তেওঁলোকৰ পুনৰবাৰ জনাব বিচাৰিছোঁ তন্ময় ফুকন অভিমন্যু তালুকদাৰ দেৱজিৎ হাজৰিকা সিদ্ধাৰ্থ বৰা ৰিপকমল শইকীয়া ৱাজিদ আহমেদ পৰীক্ষিত শৰ্মা আকৌবাৰ কম তন্ময় ফুকন অভিমন্যু তালুকদাৰ দেৱজিৎ হাজৰিকা সিদ্ধাৰ্থ বৰা ৰিপকমল শইকীয়া ৱাজিদ আহমেদ পৰীক্ষিত শৰ্মা এইসকল হৈছে ছিংগাপুৰত থকা প্ৰবাসী অসমীয়া এইবোৰ হৈছে জুবিনৰ আশে পাশে থকা আৰু জুবিনক লৈ কাণ খাৰ নাই সিদ্ধাৰ্থ শৰ্মাৰ শেখৰজ্যোতি গোস্বামী এই দুটাটো বদমাছ আছেই লগতে নিজকে একদম নিৰ্বুত প্ৰাণী হিচাপে পৰিচয় দিবলৈ চেষ্টা কৰিছে জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গ তেওঁ যেন একোৱেই নাজানে তেওঁ যেন একো গমেই নাপায় কিন্তু সাঁতুৰি থকা ভিডিঅ'টোত সন্দীপন গাৰ্গ ওলাই আছে সন্দীপন গাৰ্গ আপোনাক প্ৰশ্ন কৰিব বিচাৰিছোঁ আপুনি এজন DSP বকুসম জিলাৰ আপুনি জুবিন গাৰ্গৰ ভাতৃ নামৰূপত আপোনাৰ ঘৰ আপোনাৰ দেউতাই নামৰূপ ফাৰ্টিলাইজাৰত চাকৰি কৰে আপুনি নিজৰ ককায়েকক নিজৰ দাদাক আপুনি জানে নে নাজানে যে সিজাৰ এটা খোৱা মানুহ এজনক পানীৰ কাষলৈ নিব নালাগে জুইৰ কাষলৈ নিব নালাগে আপোনাক খুব ঘনিষ্ঠ দেখা পাওঁ আপোনাৰ ইনষ্টা খুলিলে জুবিন গাৰ্গৰ লগত আপোনাৰ মাহে 3-4খন ফটো আমি দেখা পাওঁ আপুনি আমাতকৈ ঘনিষ্ঠ জুবিন গাৰ্গৰ লগত আপোনাৰ সেইখন কাণ্ডজ্ঞান নহল নেকি যে জুবিন গাৰ্গক নিজৰ দাদাক আপোনাৰ পানীৰ কাষলৈ নিব নালাগে বুলি সাঁতুৰি থকা দেখা গৈছে আপোনাক জুবিন গাৰ্গৰ কাষত সন্দীপন গাৰ্গ আপুনি মৌন হৈ থাকিলে নহব আপুনি কথা ক'ব লাগিব তাত কি হৈছিল সঁচাটো কওক অন্যথা আপুনিও এই পাকচক্ৰত সোমাই পৰিব আৰু তৃতীয়টো ভিডিঅ' দ্বিতীয়টো ভিডিঅ' প্ৰথমটো ভিডিঅ' কোনে উলিয়াই আছে তাৰো তদন্ত হ'ব লাগে সকলোৱে কৈছে এজন এতিয়া গুৱাহাটীতে আছে আৰু এজনক কোনোবা মানুহে যেহেতু এইটো এটা ডাঙৰ চক্ৰ জুবিন গাৰ্গৰ টকা পইচা লৈ বহু ডাঙৰ মানুহে হয়তো ক'ৰবাত নহয় ক'ৰবাত ইনভেষ্ট কৰি ৰাখিছে সেই টকাবোৰ বচাবৰ কাৰণে নিজৰ নামটো বচাবৰ কাৰণে সিদ্ধাৰ্থ শৰ্মাক হয়তো কোনোবাই লুকুৱাই ৰাখিছে নেকি প্ৰশ্ন উত্থাপন হ'ব গৰিমা বৌ প্ৰথম দিনাখন এই ঘটনাৰ প্ৰথম দিনাখনেই গৰিমা বৌয়ে যেটো সোশ্যাল মিডিয়া যোগে জুবিন গাৰ্গৰ ফেসবুক একাউণ্টৰ পৰা যোনটো ভিডিঅ' পোষ্ট কৰিলে কাৰণ সকলোৱে জানো যে জুবিন গাৰ্গৰ
ফেচবুক হেণ্ডেল, টুইটাৰ হেণ্ডেল বা ইনষ্টাগ্ৰাম হেণ্ডেল, ছ'চিয়েল মিডিয়াটো হেণ্ডেল কৰে এজন সিদ্ধাৰ্থ শৰ্মা। গৰিমা বৌৰ হাতত জুবিন গাৰ্গৰ মোবাইল ফোনটো নাছিল। গৰিমা বৌক জোৰ জবস্তি কৰি বা তেওঁলোকে এই ভিডিঅ'টো কৰিবলৈ দাবী জনাইছিল যাতে তেওঁলোক বাচি যায়। সেই কথা লাহে লাহে ওলাব, কাৰণ এইটো সময়ত গৰিমা বৌক সুধিব পৰা অৱস্থাত নাই। গৰিমা বৌ যথেষ্ট দুখত আছে, শোকবিহলৈ আছে। কিন্তু গৰিমা বৌয়ে যে নিজে সেইটোখিনি অৱস্থাত জুবিন গাৰ্গৰ ফেচবুক একাউণ্টৰ পৰা সেইটো দিয়া নাই, সেইটো আপুনি মই সহজে গম পাইছোঁ। সেইটো চক্ৰান্ত সিদ্ধাৰ্থ শৰ্মা এণ্ড কোম্পানী। সেইকাৰণে কৈছোঁ জুবিন গাৰ্গৰ মোবাইলটো সিদ্ধাৰ্থ শৰ্মাই চলাই আছে। জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ পৰা পিছদিনাখনো গৰিমা বৌৰ ভিডিঅ'টো সিদ্ধাৰ্থ শৰ্মাই আপলোড দিছে। মানে সমগ্ৰ ঘটনাক এটা আৱেগিক কৰি নিজকে বচাবলৈ চেষ্টা কৰিছে এজন অতি ধুৰন্ধৰ বেপাৰী সিদ্ধাৰ্থ শৰ্মাই। 30 কোটি টকাৰ হোটেল খুলিলে জুবিন গাৰ্গৰ টকাৰে, আৰু এতিয়া গুগলৰ পৰা সেইবোৰ মুচিবলৈ চেষ্টা কৰি আছে। আৰু লগতে জুবিন গাৰ্গৰ এনেকুৱা এটা দিন আহি গ'ল যে খাৰঘুলিৰ যিটো ঘৰ আছিল জুবিনদাৰ 0 মাইলত, আমি লিখোঁ 0 মাইল বুলি, তাৰ পৰা মানে 0 মাইল, তাৰ পৰা জুবিন গাৰ্গৰ ঘৰটো আছে, কাষতে চন্দ্ৰমন পাটোৱাৰীৰ ঘৰটো আছে। তাৰপিছত আৰু ঘৰ নাই। তাৰ পৰা ব্ৰহ্মপুত্ৰখন দেখি থাকি জুবিনদাই আগতে কৈছিলে মোৰ ঘৰটোত মই থাকোঁ, আমি কেতিয়াবা যাওঁ, সৰগ বুলি কয় নিজকে। তাত হাঁহ, পাৰ, কুকুৰা, বান্দৰ সকলো আছিল জুবিনদাৰ লগত। জুবিনদাই যিটো ভাল পাইছে, জুবিনদাক শেষ সময়ত যিসকলে শ্ৰদ্ধাঞ্জলি জনালে। আৰু এটা কথা কম, অসমবাসী ৰাইজে প্ৰমাণ কৰিলে, সকলোলৈ কৈছোঁ, এই জুবিন গাৰ্গৰ এনেকুৱা কিছুমান, জুবিন গাৰ্গ এজোপা বটবৃক্ষ আছিল, এইবোৰ আছিল ৰঘুমলা, এইবোৰ আছিল পৰজীৱী উদ্ভিদ। জুবিন গাৰ্গক তেওঁলোকে ঢাল হিচাপে ব্যৱহাৰ কৰিলে। জুবিন গাৰ্গৰ নামত কোটি কোটি টকা তেওঁলোকে ঘটিলে, লাখপতি কোটিপতি হ'ল, কিন্তু জুবিন গাৰ্গ মানুহ হৈ থাকিল। জুবিন গাৰ্গক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা কৈছিল, ধন্যবাদ জ্ঞাপন কৰিম যে VIP সংস্কৃতি যে মুখ্যমন্ত্ৰীয়ে নাইকিয়া কৰি দিলে। কাৰণ জুবিন গাৰ্গৰ কাষত শেষ পৰ্যায়তো যিসকল লোক উপস্থিত আছিল সেইসকলে আছিল যিসকলে জুবিনৰ শ্ব'ত গৈ লাঠি কোব খায়, জুবিনদাৰ শ্ব'ত গৈ মাৰ খায়, জুবিনদাৰ শ্ব' চাবলৈ গৈ আৰক্ষীৰ পৰা লাঠিৰ কোব খোৱাকেইটা আকৌ লাঠি কোব খাই কিন্তু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছে। কিন্তু ষ্টেজত উঠি জুবিন গাৰ্গৰ হৰ্তাকৰ্তা হ'বলৈ যোৱাকেইটা জুবিন গাৰ্গৰ কাষত জুবিন গাৰ্গে নিজেই নিবিচাৰিলে। জুবিন গাৰ্গৰ আত্মাই নিবিচাৰিলে এনেকুৱা কিছুমান পাপী আত্মাক, যিসকল তেওঁৰ ওচৰত থাকক। সেইটো কথা কিন্তু ভগৱানেও দেখুৱাই দিছে, জুবিন গাৰ্গেও দেখুৱাই দিছে, কাৰণ জুবিন গাৰ্গ পিয়'ৰ চ'ল। তেওঁ যেতিয়া গুচি গৈছে প্ৰকৃতিয়ে কান্দিছে, চৰাই চিৰিকটিয়ে কান্দিছে, বান্দৰ আহি জুবিনদাৰ কাষত ৰখি আছে, জুবিন গাৰ্গৰ ফটোখন চাই আছে, কাউৰী আহি পেলাই চাকিটোৰ জুইৰ কাষত জুই উমলৈয়ে হ'লেও বহি আছে, হাজাৰ হাজাৰ মানুহ বহি আছে। কিন্তু এইবোৰ হৈছে এজন মহাশিল্পীৰ মহাপ্ৰয়াণত হোৱা কিছুমান আজব ঘটনা, আৰু সেইজন শিল্পীক মৃত্যুমুখলৈ ঠেলি দিয়া সিদ্ধাৰ্থ শৰ্মা এতিয়াও পলাতক হৈ আছে। সেইকাৰণে কৈছোঁ জাষ্টিছ ফৰ জুবিন দা, জাষ্টিছ ফৰ জুবিন গাৰ্গ। সকলোৱে এই কথা বিচাৰিছে যে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক আজিয়ে ধৰিব লাগে, ধৰি সোধা পোছা কৰিব লাগে, আৰু জুবিন গাৰ্গৰ মোবাইল ফোনটো অসম আৰক্ষীয়ে এইজন সিদ্ধাৰ্থ শৰ্মাৰ পৰা লৈ ল'ব লাগে, নহ'লে সিদ্ধাৰ্থ শৰ্মাই আৰু বদমাচি কৰিব, জুবিন গাৰ্গক বদনাম কৰিব, আৰু জুবিন গাৰ্গক মৃত্যুৰ পিছতো এইজনে বদনামি কৰি থৈ যাব। কাৰণ এইবোৰ মানুহৰ কোনো আৱেগ নাই, এইবোৰ মানুহৰ জুবিন গাৰ্গৰ প্ৰতি কোনো আৱেগ নাই, অকল টকা চিনি পায়, টকাৰ খক, আৰু তেনেকৈ জুবিন গাৰ্গক শেষ কৰি পেলালে শেষত। আৰু এইজন সিদ্ধাৰ্থ শৰ্মা এতিয়াও পলাতক অৱস্থাত আছে। প্ৰথমতে গম পোৱা গৈছিল যে দিল্লীত আছে, কিন্তু গম পোৱা গৈছে শেখৰ সিদ্ধাৰ্থ, এই ভানুপ্ৰিয়া মহন্ত নে কি গায়কী এগৰাকী, আৰু তেনেকুৱা এটা পাৰ্টি, বিজতৰীয়া এটা পাৰ্টি পিছৰ পৰ্যায়ত আহি গুৱাহাটীত য'ত ত'ত আত্মগোপন কৰি আছে মানুহে পিতে বুলি। কিন্তু আৰক্ষীক অনুৰোধ জনাম যে এওঁলোকৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ দাখিল হৈছে, এওঁলোকক ধৰক, সোধা পোছা কৰক, জুবিন গাৰ্গৰ মোবাইল ফোনটো এজন সিদ্ধাৰ্থ শৰ্মাৰ পৰা লৈ আনক, আৰু জুবিন গাৰ্গৰ মোবাইল ফোনটো সিদ্ধাৰ্থ শৰ্মাৰ হাতত তুলি দিয়া DSP সন্দীপন গাৰ্গ, জুবিন গাৰ্গৰ ভাতৃ, তেওঁকো সোধা পোছা কৰক।